হ্যাঁ আমি অসম আৰক্ষী ডিজিপি আছে আমি অলৰেডি সিদ্ধান্ত লৈছো যে এটা এসআইটি হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব ডাঙৰ কেছখিনি সিআইডিয়ে কৰিব সৰু কেছখিনি ডিস্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম আৰু এটা সময়ত যদি প্ৰয়োজন হয় যে নহয়তো সিবিআই কো দিব লাগে আমি সিবিআই কো দিব পাৰিম ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয় এমাহ ডেৰ মাহৰ পিছত পৰিবেশটো চাই যদি আমি ভাবো যে ই এটা বহুত ডাঙৰ জটিল কেছ আমাৰ কাৰণে দিগদাৰ তেতিয়ালে আমি তাক সিবিআইক পঠাই দিম কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ইডি আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে So Assam government is willing to hand over the case even to CBI after initial investigation. হ্যাঁ আমি অসম আৰক্ষী ডিজিপি আছে আমি অলৰেডি সিদ্ধান্ত লৈছো যে এটা এসআইটি হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব ডাঙৰ কেছখিনি সিআইডিয়ে কৰিব সৰু কেছখিনি ডিস্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম আৰু এটা সময়ত যদি প্ৰয়োজন হয় যে নহয়তো সিবিআই কো দিব লাগে আমি সিবিআই কো দিব পাৰিম ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয় এমাহ ডেৰ মাহৰ পিছত পৰিবেশটো চাই যদি আমি ভাবো যে ই এটা বহুত ডাঙৰ জটিল কেছ আমাৰ কাৰণে দিগদাৰ তেতিয়ালে আমি তাক সিবিআইক পঠাই দিম কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ইডি আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে So Assam government is willing to hand over the case even to CBI after initial investigation.